সিদ্ধান্ত লৈছোঁ তেখেতৰ সুনীল গগৈৰ ঘৰৰ পৰিবাৰৰ ওপৰত যিটো আতিশায্য চলাই আছে সন্দেহবাদী হিচাপে এইটো কেতিয়াও আমি আশা কৰা নাই গাঁওবাসী হিচাপে যদি কিবা তথ্য আছে তেতিয়াহ'লে সুনীল গগৈ পত্নী আৰু ল'ৰাক অতি শীঘ্ৰে কায়ত্ব কৰি জেললৈ হাজত কৰিব লাগে আৰু ৰাইজৰ আমাৰ এই গাঁও উন্নয়ন কমিটিক তেখেতলোকে দোষীৰ প্ৰমাণ পত্ৰ সহকাৰে আমাক এই ৰাইজক অৱগত কৰাবলৈ আমি আজি সিদ্ধান্ত লোৱা হৈছে আৰু দ্বিতীয় কথা হ'ল কি তেখেতলোকে যদি সুনীল গগৈ মৃত বুলি পলাতক বুলি ঘোষণা কৰিছে তেখেতলোকৰ লগত এটা তথ্য আছে আৰু তেখেতক পুৰস্কাৰ ঘোষণা কৰিছে তেতিয়াহ'লে তেখেতলোকৰ তথ্য সহকাৰে থকাৰ কথা আমাৰ মাজবাসী অন্ধকাৰত ৰাখিছে এইখিনি কথা আমাৰ গাঁৱৰ ৰাজ্যবাসীক জনাব লাগে আৰু যদি তেখেতলোকে এই তথ্যখিনি সঁচাকৈয়ে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰিছে আমাৰ গাঁৱৰ সকলো ল'ৰা বুঢ়াৰ পৰা সকলোৱে আমি প্ৰশাসনক সহায় কৰিম আৰু তেনেকুৱা নৰহত্যাকাৰীক আমি আমাৰ গাঁৱৰ মানুহে কাকো পৰিচয় নিদিওঁ পুলিচে যদি তদন্ত কৰি প্ৰমাণ কৰিব পাৰে তেতিয়াহ'লে একেৰাহে 6টা দিন তেখেতলোকক কৰা শাস্তিয়ে আমাক মৰ্মাহত কৰিছে আৰু তেখেতলোকক নজৰবন্দী যিটো পুলিচৰ ভাষা আছে এই নজৰবন্দীত ৰাখি তদন্ত চলাওক আৰু তেখেতক আৰু এতিয়াৰ পৰা 12 ঘণ্টাকৈ থানাত বহুৱাই নাৰাখিবৰ কাৰণে আজি সভাই সিদ্ধান্ত কৰি প্ৰস্তাৱ লোৱা জয়ন্ত গোস্বামীক তদন্তৰ আওতালৈ অনাৰ সন্দৰ্ভত ইতিমধ্যে সভাত সকলোৱে একমুখে সমস্বৰে নিজৰ নিজৰ বক্তব্যত প্ৰকাশ কৰিছে বিশেষকৈ যোৱা 23 তাৰিখৰ যি ফোন কল আমি মিডিয়া যোগে জানিব পাৰিছোঁ আমাৰ সুনীল গগৈ নিৰুদ্দেশ হোৱাৰ মূল কাৰণটোৱে হ'ল জনস্বাস্থ্য কাৰিকৰী ঘিলামৰা সংমণ্ডলৰ সেই সময়ৰ অভিযন্তা কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক এণ্টি কৰাপশ্যনৰ যোগেদি গ্ৰেপ্তাৰ কৰোৱাটোৱে হ'ল মূল কথা কাৰণ সেই ফোন কলত স্পষ্ট হৈ পৰিছে যে তেতিয়াৰ পৰাই তেওঁৰ জীৱনলৈ সংশয় নামি আহিছে যদিহে আমাৰ সিদ্ধান্তসমূহৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাৰ্যব্যৱস্থা লোৱা আমি দেখা নাপাওঁ তেনেহ'লে আমি পৰৱৰ্তী পৰ্যায়ত গাঁওবাসীয়ে গণতান্ত্ৰিকভাৱে যিখিনি আমি প্ৰতিৰোধ গঢ়ি তুলিব পাৰোঁ সেইখিনি কৰিবলৈ বাধ্য থাকিম এয়া সকিয়নি নহয় আমি প্ৰশাসনক জনাইছোঁ